কৰ্মচাৰীসকল মোৰ এইটো ভিডিঅ'ত UPS অৰ্থাৎ ইউনিফাইড পেনশ্যন স্কিম ইয়াৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কথা ক'ম। ইয়াৰ মূল কথাকেইটা আপোনালোকক জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। তো আচলতে ইউনিফাইড পেনশ্যন স্কিম বা UPS এই বস্তুটো NPS আৰু অল্ড পেনশ্যন স্কিম দুয়োটাৰে পৰাই সম্পূৰ্ণৰূপে পৃথক। কোনো এটাৰ লগতো ইয়াৰ কোনো মিল নাই। গতিকে এই UPS বস্তুটো আচলতে প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে যিসকল ধৰক NPSৰ অধীনত কাম কৰি আছে তেওঁলোকৰ দুটা অপশ্যন থাকিব যে তেওঁলোক NPSত থাকিব নে UPSত থাকিব। যদি কৰ্মচাৰী এজনে ইচ্ছা কৰে তেতিয়াহ'লে তেওঁ UPSও বাছি ল'ব পাৰে বা তেওঁ NPSতো থাকিব পাৰে। যদি NPSত থাকে তেতিয়াহ'লে তেওঁ NPSৰ সুবিধা লাভ কৰিব আৰু যদি UPSত যায় তেতিয়া UPSৰ যি সুবিধা আছে তেওঁ সেইটো সুবিধা লাভ কৰিব। আৰু এটা কথা মনত ৰাখিব যে এই UPSটো আচলতে 2025 বৰ্ষৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব আৰু এই UPSটো আচলতে যোৱাকালি কেবিনেটত এপ্ৰুভ হৈ গৈছে। গতিকে এই UPSৰ যি 5টা মূল কথা আছে এইকেইটা মই জনাম। 1 নম্বৰ কথা হ'ল যে এচিউৰ্ড পেনশ্যন, যে যদি এজন কৰ্মচাৰীয়ে 25 বছৰ বা তাতকৈ বেছি কাল চাকৰি কৰে তেতিয়াহ'লে তেওঁ যি লাষ্ট 12 মাহৰ বেচিক পে থাকিব তাৰ 50% এভাৰেজ 12 মাহৰ যি চেলাৰী হ'ব তাৰ এভাৰেজ যিমান হ'ব, অৰ্থাৎ ধৰক আপোনাৰ এই 12 মাহৰ ভিতৰত জুলাই মাহত ইনক্ৰিমেণ্ট লাগে বা পিছত ডিয়াৰনেছ এলাউন্সো পায়। তো এই 12 মাহৰ টোটেল বেচিক পে যোগ কৰি 12 দি হৰণ কৰিলে যিমান হ'ব তাৰ 50% পাব পেনশ্যন হিচাপে। লগতে পিছত পইণ্টত আপোনালোকক দেখুৱাম যে সেই সময়ত যিটো ডিয়াৰনেছ এলাউন্স বা পিছলৈ এইটো ডিয়াৰনেছ ৰিলিফ বুলি কোৱা হ'ব, সেইটো যিসকল ধৰক কৰ্মচাৰীয়ে সেই সময়ত কাম কৰি থাকিব তেওঁলোকে যিটো হাৰত পাব সেই হাৰতে এই 50%ৰ লগত যোগ হ'ব আৰু পিছলৈও ডিয়াৰনেছ এলাউন্সটো যেতিয়া বাঢ়িব তেতিয়া তেওঁলোকৰো ডিয়াৰনেছ এলাউন্সটো বাঢ়ি থাকিব পেনশ্যনাৰসকলৰো। এইটো হ'ল 1 নম্বৰ। আৰু লগতে যদি কোনোবা এজন কৰ্মচাৰীৰ কাৰ্যকাল 25 বছৰতকৈ কম কিন্তু মিনিমাম 10 বছৰ বা তাতকৈ বেছি হয় তেতিয়া তেওঁলোকৰ যিটো পেনশ্যন হ'ব এইটো 50% নহয়, এই যিমান দিন তেওঁ চাকৰি কৰিব সেই অনুপাতে তেওঁলোকৰ পেনশ্যনটো কেলকুলেশ্যন কৰা হ'ব। ধৰক কাৰোবাৰ 40%ও হ'ব পাৰে, 30%ও হ'ব পাৰে। এইটো হ'ব তেওঁৰ কাৰ্যকালৰ ওপৰত নিৰ্ভৰ কৰি। 2 নম্বৰ পইণ্টটো হ'ল এচিউৰ্ড মিনিমাম পেনশ্যন, অৰ্থাৎ যদি কোনোবা এজন কৰ্মচাৰীয়ে কমচে কম 10 বছৰ চাকৰি কৰে তেতিয়াহ'লে তেওঁৰ পেনশ্যন পাব মিনিমাম 10,000 টকা প্ৰতি মাহে, লগতে ডিয়াৰনেছ এলাউন্সো থাকিব। গতিকে তেওঁৰ পেনশ্যন 10,000তকৈ বেছি হ'ব। অৰ্থাৎ ধৰক যিসকলে বৰ্তমান NPSৰ অধীনত কাম কৰি আছে তেওঁলোকৰ যদি আপোনালোকে খবৰ লয় 10 বছৰ যদি চাকৰি কৰিছে তেওঁলোকে হয়তো পেনশ্যন 2,000 টকা বা 3,000 টকা পায়, কিন্তু এই UPSৰ অধীনত যদি 10 বছৰ বা তাতকৈ বেছি কাল চাকৰি কৰে তেতিয়াহ'লে তেওঁ 10,000ৰ লগতে আৰু ডিয়াৰনেছ এলাউন্স যোগ কৰি তেওঁ পেনশ্যন হিচাপে লাভ কৰিব। তাৰপিছত আছে এচিউৰ্ড ফেমিলি পেনশ্যন। যদি কোনোবা এজন কৰ্মচাৰীৰ মৃত্যু হয় তেতিয়া তেওঁৰ যি পেনশ্যন সেইটো তেওঁৰ পৰিয়ালে 60% পেনশ্যন হিচাপে লাভ কৰিব। অৰ্থাৎ তেওঁ যিমান পাইছিলে তাৰ 60% পেনশ্যন হিচাপে লাভ কৰিব। পিছত চাব আৰু এটা বস্তু যে ইনফ্লেশ্যন ইণ্ডেক্সেশ্যন, অৰ্থাৎ এই DA বা ডিয়াৰনেছ ৰিলিফ যি তাৰ কথাই কোৱা হৈছে যে যেতিয়া সাধাৰণ কৰ্মচাৰী এজনৰ যেতিয়া DA বাঢ়িব, ডিয়াৰনেছ এলাউন্স বা মৰগীয়া বানচ, তো পেনশ্যনাৰসকলৰো এই ডিয়াৰনেছ ৰিলিফ যিটো সেইটো সমহাৰত বাঢ়ি থাকিব। তাৰপিছত আৰু এটা ডিমেৰিট হ'ল এই UPSৰ, সেইটো হ'ল ডাঙৰ বস্তু। এইটো চাব লাম্প চাম পেমেণ্ট অফ ছুপাৰ এনুৱেশ্যন। এইটো হ'ল যে দিছ উড বি ইন এডিশ্যন টু গ্ৰেচুইটি, অৰ্থাৎ ধৰক এই UPSৰ অধীনত চাকৰি কৰা কৰ্মচাৰী এজন যেতিয়া ৰিটায়াৰ হ'ব তেতিয়া তেওঁ গ্ৰেচুইটি হিচাপে যিটো পইচা পাব এইটো একেবাৰে কম পৰিমাণৰ হ'ব। এইটো হ'ব এনেকুৱা যে তেওঁৰ লাষ্ট 6 মাহৰ যিটো দৰমহা তাৰ বেচিক পে আৰু ডিয়াৰনেছ এলাউন্সৰ 10 ভাগৰ 1 অংশ
যিমান হ'ব সেইটো 6 মাহৰ হিচাপ কৰি পেলাই যিমান হ'ব সেইটো তেওঁ গ্ৰেচুইটি হিচাপে লাভ কৰিব। অৰ্থাৎ ধৰক যদি এজন কৰ্মচাৰীৰ 30,000 টকা হয়, ধৰি লৈছোঁ যে বেচিক পে প্লাছ ডিএনএছ এলাউন্স, সেইটো হয়তো বহুত বেছি হ'ব, মই ধৰিছোঁ 30,000, তেতিয়া তাৰ 10 ভাগৰ 1 অংশ হ'ব, তো 3,000ৰ 6 গুণ কিমান হ'ব, 18,000 টকা তেওঁ গ্ৰেচুইটি হিচাপে পাব। অৰ্থাৎ ইমান নাপায় আৰু বেছি পাব, এইটো ধৰি লৈছোঁ। কিন্তু এই গ্ৰেচুইটিৰ পৰিমাণটো বহুত কম হ'ব, যিটো NPSৰ অধীনত ধৰক কৰ্মচাৰী এজনৰ গ্ৰেচুইটি বহুত বেছি হয়, কিন্তু UPSৰ অধীনত কম হ'ব। এতিয়া চাওক যে যেতিয়া কৰ্মচাৰী এজনে 25 বছৰ বা তাতকৈ বেছি সময় NPSৰ অধীনত চাকৰি কৰিব, তেওঁৰ বহুত টকা আচলতে তাতে জমা হ'ব। তো NPSৰ অধীনত কৰ্মচাৰী এজনে ৰিটায়াৰ হোৱাৰ পিছত যি 60% তেওঁ পায় আৰু 40%ৰ পৰা চৰকাৰে NPS যিটো মান্থলি পেঞ্চন দিয়ে, কিন্তু UPSৰ অধীনত সেইটো নহয়। আপুনি যিমান টকা জমা থ'ব আপুনি 1 টকাও ঘূৰাই নাপায়, মানে তাৰ পৰা উঠাব নোৱাৰে, আৰু সেইখিনিৰ পৰাই আপোনাক আচলতে ৰিটায়াৰ হোৱাৰ পিছত পেঞ্চন দিব। গতিকে এই বস্তুটো আচলতে OPSৰ পৰা সম্পূৰ্ণৰূপে পৃথক আৰু NPSৰ পৰা সম্পূৰ্ণৰূপে পৃথক UPS বস্তুটো। গতিকে এইটো সম্পূৰ্ণৰূপে কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰ কৰিব যে তেওঁ NPSত থাকিব নে UPSত থাকিব। কৰ্মচাৰী এজনৰ যি ইচ্ছা তেওঁ সেইটো চইচ কৰিব পাৰে। আৰু ইয়াত এইটো বস্তু মনত ৰাখিব যে ডিআৰএছ এলাউন্স যিটো, এইটো কৰ্মচাৰীসকলে পাই থাকিব। তো এইখিনি আচলতে মোটামুটি কথা আছিল UPS সংক্ৰান্তীয়। কিন্তু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ তেখেতে যি কালি ভাষণত কৈছিলে যে এইটো হয়তো বহুত গাইডলাইন ওলাব আৰু বহুত পৰিৱৰ্তন হ'ব পাৰে, গতিকে আগলৈ আৰু হয়তো চেঞ্জেছ হ'ব পাৰে। আৰু এটা কথা যে NPSত চৰকাৰী কৰ্মচাৰীসকলে ধৰক যিটো পইচা জমা থৈ আছে 10%, এইটো বাজেটত উত্থাপন হৈছিলে যে 14% জমা থ'ব লাগিব, এইটোতো থ'বই, লগতে চৰকাৰে যি 14% জমা দিছিলে কৰ্মচাৰী এজনৰ একাউণ্টত, সেইটো এতিয়াৰ পৰা 18.5% হৈ যাব। গতিকে এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন UPS সংক্ৰান্তীয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো যদি ভাল পায় তেতিয়া লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।